হাই গাইজ মই মধুস্মিতা মোৰ চেনেললৈ আপোনাৰ সকলোকে স্বাগতম জনালোঁ আজি ৰাতিপুৱা গা পা ধুই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ দাদাজনে চৰাই নিব আহিছে আমাৰ ঘৰত আজি চৰাই বিক্ৰী কৰা হৈছে 4টা তেনেকৈ খুৰীহঁতে এইফালে কিবা কৈ আছিলে তেনেকৈ অকণমান দেখুৱাই দিলোঁ আপোনালোককো তাৰপিছত এয়া প্ৰকৃতিৰ ৰূপ কি চাব আৰু উপায় নাই একেবাৰে বতাহ বৰষুণ মানে ডেইলি তাৰপিছত এয়া ৰাতি চাওকচোন যোৱাকালি ৰাতি আমাৰ একেবাৰে পাকঘৰৰ টিঙত মানে তামোল গছ পৰি ভাঙি মানে টিং চিং ভাঙি দিলে যিহেতু মাটিৰ টিং আছিলে এনেকৈ সোনকালে ভাঙি গ'ল তাৰপিছত এনেকৈ এয়া আকৌ ভাত পানী বনালেও ৰাতিপুৱাৰ সাজ তাৰপিছত এনেকৈ ভাতকেইটা হৈ গ'ল দালিখিনি বনাই আছোঁ এতিয়া দালিখিনি বনোৱা হোৱাৰ পিছত আকৌ তিতা কেৰেলা আলু এনেকৈ কাটি লৈছোঁ তাকো এতিয়া ভাজিব লাগে তাৰপিছত এই দুটা চাওকচোন মানে বাহিৰত ইমান ধুনীয়া ভিতৰত ইমান বেয়া কি ক'ব উপায় নাই আৰু বাকী বাদ দিয়া এনেকৈ এয়া ভাত পানী হৈ গ'ল ভাত পানী খালোঁ আমি তাৰ পিছতখিনি আৰু ভিডিঅ' কৰা নহ'লে তেনেকৈ ৰাতি হৈ গ'ল ৰাতি হোৱাৰ পিছত এয়া আটা মুঠি ল'লোঁ যিহেতু ৰাতি প্ৰায়ভাগ ৰুটি খোৱা হয় তেনেকৈ ৰঙালাও আলু ভাজি ল'লোঁ খাবলৈ আজিলৈ আহিছোঁ